জুই লগা বুলি মোক ফোন মাৰিছে। মই লগে লগে নামাজ পঢ়া শেষ কৰাৰ লগে লগে মই ইয়াতে আহিছো। আহি চাওঁ যে স্থানীয় ৰাইজে জুইবোৰ নুমাই আছে। উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰে যেন আৰু মোক ন্যায় প্ৰদান কৰে। হাউলিৰ আদম বজাৰত ঘৰৰ ভিতৰত ভয়াৱহ অগ্নিকাণ্ডত 15 লাখ টকাৰ সা সম্পত্তি ভস্মীভূত। বৰপেটা জিলাৰ হাউলি পৌৰ এলেকাৰ 8 নং ৱাৰ্ডৰ আদম বজাৰৰ এটি ঘৰৰ ভিতৰত ভয়াৱহ অগ্নিকাণ্ডত কেইবা লাখ টকাৰ সা সম্পত্তি ভস্মীভূত হৈছে। জানিব পৰা মতে হাউলিৰ আদম বজাৰ বাসিন্দা মইনুল তালুকদাৰৰ ঘৰৰ দুটা কোঠালিৰ ভিতৰত আজি ৰাতিপুৱা 4 মান বজাত জুই লাগি কোঠালিৰ ভিতৰত থকা সকলো ব্যয়বস্তু জুইত জাহ গৈছে। কোঠালি দুটাৰ ভিতৰত থকা নামী দামী পালেং, আলনা, শ্বকেছ, ফ্ৰিজ, সোফা, চেয়াৰ, টেবুল, সোণৰ ৰূপৰ গহনা, ইনভাৰ্টাৰ, দৰ্জা, খিৰিকীৰ লগতে নগদ 42,000 টকা সহ প্ৰায় 15 লাখ টকাৰ সা সম্পত্তি জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে বুলি পৰিয়ালৰ সূত্ৰত প্ৰকাশ কৰিছে। ঘৰত কোনো লোক নথকাৰ সুযোগতেই কোনো দুষ্ট চক্ৰই ঘৰখনত জুই লগাই দিয়া বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। উল্লেখিত কোঠালি এটাৰ পৰা পেট্ৰলৰ বটল এটা উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে। স্থানীয় ৰাইজে এই ঘটনাটোৰ উচিত তদন্ত হোৱাটো বিচাৰিছে। বৰপেটা ৰোডৰ পৰা আলম চৰৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। তালুকদাৰ, মোৰ অৰিজিনেল ঘৰ জনিয়া চালেকুৰাত। মই হাউলিত বিজনেছ কৰি আছো, ফাৰ্নিচাৰৰ দোকান কৰি আছো আৰু সেই সূত্ৰে মই ইয়াত যোৱা 2020-21 চনত মাটি লৈ ঘৰ বান্ধিছিলো আৰু বৰ্তমান মই ইয়াতেই থাকো। বিজনেছ সূত্ৰে মোৰ ইয়াতে বিজনেছ হিচাপে ইয়াতে থাকো। যোৱা পৰহি জুবিন গাৰ্গ মৰাৰ কাৰণে হাউলি অঞ্চলটো একদম নিস্তব্ধ হৈ গৈছিলে। হাউলি বন্ধ, মোৰ দোকানো বন্ধ, মোৰ ল'ৰা ছোৱালী আছে, সিহঁতৰ স্কুলো বন্ধ। সেই সূত্ৰে মই পৰহি ঘৰত গৈছিলো। মোৰ পুৰণা ঘৰ জনিয়াত, তাতে মোৰ মা আছে, ভাই আছে, খুৰাহঁত আছে, চব তাত আছে। মই তাত চাবলৈ গৈছিলো। মই এটা ৰাতি তাত থাকি যোৱা ৰাতিও আছিলো মই তাত। ৰাতি থকাৰ পিছত মই আজি ৰাতিপুৱা 4:30 বজাত মই নামাজ পঢ়িব উঠো, ফজৰৰ নামাজ পঢ়িব উঠো। নামাজ পঢ়াৰ সময়ত ইয়াৰ পৰা স্থানীয় এজন ব্যক্তিয়ে মোৰ ঘৰৰ ওচৰৰ তেখেত ইমৰান হুছেইন, তেখেতে মোক ফোন মাৰিছে। আপোনাৰ ঘৰত জুই লগা বুলি মোক ফোন মাৰিছে। মই লগে লগে নামাজ পঢ়া শেষ কৰাৰ লগে লগে মই ইয়াতে আহিছো। আহি চাওঁ যে স্থানীয় ৰাইজে জুইবোৰ নুমাই আছে আৰু অলপ পিছতেই হাউলি আৰক্ষী থানাৰ পৰা ফায়াৰ ব্ৰিগেডৰ গাড়ী আহিছিলে। আহি তেওঁলোকৰ আপ্ৰাণ চেষ্টা আৰু স্থানীয় ৰাইজৰ আপ্ৰাণ চেষ্টাৰ বলত জুই নুমাবলৈ সক্ষম হয় যদিও মোৰ ঘৰৰ মেক্সিমাম সামগ্ৰী ফাৰ্নিচাৰ আছিলে, দামী দামী পালেং আছিলে, নগদ কেছ টকা আছিলে, সোণৰ গহনা আছিলে, চব পুৰি চাফা হৈছে। তাৰ লগতে স্থানীয় মানুহে চাইছে যে এটা পেট্ৰলৰ বটল এটা ৰুমত পৰি আছে। কিছুমানে সন্দেহ কৰিছে লাইনৰ পৰা জুই লাগিছে নেকি। আচলতে লাইনৰ পৰা কোনো জুই লগা নাই। ইয়াতে MCP আছে, মই MCP লগাই ৰাখিছিলো। লাইনৰ পৰা কোনো জুই লগা নাই। হয়তো মোৰ সন্দেহ হয় কোনোবা দুৰ্বৃত্তই মই নথকাৰ সুযোগত এই ঘৰটোত পেট্ৰল ঢালি জুই লগাই দিছে আৰু পেট্ৰলৰ বটলটো ইতিমধ্যে ৰুমত পোৱা গৈছে। গতিকে মই ইতিমধ্যে থানাত ইনফৰমেশ্যন কৰা হৈছে। থানাৰ পৰা কোনো এতিয়ালৈকে কোনো অহা নাই। মই হাউলি থানাৰ লগতে আপোনালোকৰ জৰিয়তে অসম চৰকাৰক কৰজোৰে অনুৰোধ কৰিছো, উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰে যেন আৰু মোক ন্যায় প্ৰদান কৰে যেন। মই এজন শিক্ষিত ল'ৰা, BA পাছ কৰিছিলো, বহু বছৰ ভেঞ্চাৰ স্কুলৰ লগত জড়িত আছিলো। চৰকাৰী স্কুল নোলোৱাৰ ফলত মই বিজনেছ কৰি আছিলো।
এতিয়া মোৰ এই বিজনেছ মই কেনেকৈ চম্ভালিম, মোৰ ঘৰখন কেনেকৈ চম্ভালিম, মোৰ ল'ৰা ছোৱালীবিলাক মই কেনেকৈ পোহপাল দিম। চৰকাৰে যাতে মোৰ ফালে সুদৃষ্টি ৰাখে, এইখিনিয়ে মোৰ ক'বলৈ